মৰমৰ কণীহঁত, মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰলৈ আহিলোঁ আৰু লগতে এটা বহুত পুৰণি সাধু লৈ আহিছোঁ। শুনাচোন, সাধুটো কিমান পুৰণি। যি সময়ত ব্ৰহ্মপুত্ৰৰ ওপৰত আমি যে যাওঁ শৰাইঘাটৰ দলঙৰ ওপৰেদি, সেই দলং হোৱাই নাছিলে, তেতিয়া মানুহে সিটো পাৰৰ পৰা ইটো পাৰলৈ আহিবলৈ কিহেৰে আহিছিলে? জাহাজ বা নাৱেৰে পাৰ হ'বলগীয়া হৈছিল। তেজপুৰৰ পৰা মানুহ যেতিয়া গুৱাহাটীলৈ আহে, তেতিয়া ইঞ্জিনযুক্ত তোমাৰ এই যে লাঞ্চবিলাক থাকে, জাহাজবিলাক থাকে সৰু সৰু, সেই জাহাজত উঠি পাৰ হ'বলগীয়া হৈছিল। সেই সময়ত বহুতো মানুহ বেহা বেপাৰৰ কাৰণে তেজপুৰৰ পৰা বা সেই ঠাইবিলাকৰ পৰা গুৱাহাটীলৈ আহিছিলে। এবাৰ এখন তেনে জাহাজত এজন চিলেটীয়া মানুহ আহিছিল। চিলেটীয়া মানুহ মানে চিলেট নামৰ যিখন ঠাই আছে, এতিয়া বৰ্তমান সেইখন বাংলাদেশত আছে। সেই তেতিয়া কিন্তু আমাৰ লগতে আছিলে, মানে আমাৰ ভাৰতবৰ্ষৰ লগত আছিলে। তেতিয়া তাৰ পৰা অবাধে মানুহ আহ যাহ কৰিব পাৰিছিলে। সেই চিলেটীয়া মানুহজনে ওচৰতে বেঞ্চতে বহা তোমাৰ বাকীবিলাক মানুহৰ লগত বহুত আড্ডা দি কথা চথা পাতি হাঁহি ধেমালি কৰি আহি আছিলে। তেওঁ সৰু সৰু ল'ৰা ছোৱালী কেইটামান পাই তাহাঁতক গল্প ক'বলৈ ধৰিলে আৰু ক'লে যে তেওঁ যিখন বাগিচাত কাম কৰে, সেই বাগিচাখনত এজন বুঢ়া চাহাব আছে। সেই চাহাবজনে বোলে মাজে মাজে অকণি তেওঁলোকৰ নিচিনা ল'ৰা ছোৱালীবিলাক মাতি আনি ধুম ধাম ৰসগোল্লা, লালমোহন, বিস্কুট আদি মুখত নিজে খুৱাই দিয়ে। এটা মুখখন মেলি এটা সুমুৱাই দি মকমককৈ খাবলৈ নাপাওঁতেই আকৌ মুখ মেলিবলৈ কয়, আকৌ এটা সুমুৱাই দিয়ে। ল'ৰা ছোৱালীবিলাকে কটমটো কৰিব নোৱাৰে দেই, তাতে মকমককৈ একদম মুখখন ফুলালৈকে চাহাবে ঠেচি ঠেচি বোলে মিঠাইবিলাক সোমোৱাই থাকে। বাটাচা, নকুল দানা চব খুৱায় আৰু সেইবিলাককে শুনি সেই সৰু সৰু কণমানিকেইটাইও খিলখিলাই হাঁহিবলৈ ধৰিলে। এনেতে ওপৰৰ ডেকৰ পৰা, ডেক বুলিলে কি বুজা? এই জাহাজবিলাক খলপাখলপ হয়, তলত থাকে, আকৌ তলত পানীৰ ঠিক ওপৰতে এটা থাকে, এনেকৈ। আৰু সেই ওপৰৰ ডেকবিলাকত সৰু সৰু কোঠালি থাকে, আৰু সেই কোঠালিবিলাকক কি বুলি কয়? কেবিন বুলি কয়। সেই ওপৰৰ ডেকৰ পৰা, ওপৰ তলৰ পৰা এজন ভব্য মহা ওখ মানুহ এজন, চুলিবিলাক একেবাৰে কেঁকুৰা কেঁকুৰা আৰু ৰঙচুৱা, নাকটোত জোঙাকৈ টুপি টাই মৰা মানুহ এজন খুব গহীনে নামি আহিলে। তাকে দেখি ল'ৰা ছোৱালীকেইটা পলাই ফাট মাৰিলে। মানুহজন আহি সেই লুঙি পিন্ধা চিলেটি মানুহজনৰ কাষত বহিলেহি। এই চিলেটি মানুহজনে আকৌ বৰ কথা কয়, চবৰে লগত নিজে নিজেই চিনাকি হয়। গতিকে সেই মানুহজন বঢ়াৰ লগে লগে সুধিলে, ডাঙৰীয়া, আপুনি নিশ্চয় ইহুদী মানুহ, ইহুদী মানে জু। আপোনালোকৰ কথা আমি সদায় শুনো, আপোনালোক বৰ বুদ্ধি হওক দেই। আপোনালোকৰ বুদ্ধিৰ সমান কিন্তু পৃথিৱীত কাৰো নাই দেই ইমান বুদ্ধি। কেনেকৈ আপোনালোকৰ ইমান বুদ্ধি বাৰু কওকচোন? আপোনালোকৰ টকা পইচাও ইমান বেছি, আপোনালোকে অকণমান পইচা লৈ আহে আৰু তাৰ পৰা 5 গুণ 10 গুণ কৰি আপোনালোক উভতি যায় আপোনালোকৰ নিজৰ ঠাইলৈ। কেনেকৈ? মানুহজন, এই যে ইহুদী মানুহজন খুব গহীনত বহি আছে। তেওঁ পিৰিক পাৰাককৈ ইপিনলৈ সিপিনলৈ চাই পেলাই ক'লে, ইয়াত এটা ৰহস্য আছে, কিন্তু সেই ৰহস্য মই সকলোৰে আগত আপোনাক ক'ব নোৱাৰোঁ। এই চিলেটি মানুহজনো আৰু খুব পেৰেকিয়াই থকা মানুহ, তেওঁ আৰু কামুৰিয়ে আছে আৰু কৈ আছে, সুধিয়ে আছে আৰু, কওকচোন কওক, মই বাৰু কাকো নকওঁ, আপুনি কওকচোন ইয়াৰনো ৰহস্য কি? ইমাননো চোকা আপোনালোক কেনেকৈ? তেতিয়া ইহুদীজনে কি ক'লে জানা? এয়া হৈছে মগজৰ খেল। মগজৰ খেল? এই মগজনো ক'ৰ পৰা হয়? কিন্তু মগজ মূৰৰ পৰা হয়। মূৰৰ পৰা হয়? হয়, আমি খুব মূৰ খাওঁ। মূৰ খাই? কাৰ মূৰ খায়? মাছৰ মূৰ, ছাগলীৰ মূৰ, হাঁহৰ মূৰ, যি জন্তুৱেই মঙহ খাওঁ তাৰেই আমি মূৰবিলাকো ধুনীয়াকৈ ভাজি মছলা চছলা দি সেয়াও খাওঁ।
সেই মূৰবিলাকৰ পৰাই আমাৰো মগজ বাঢ়ি বাঢ়ি গৈ থাকে। এওঁ আচৰিত হ'ল, হয় নেকি? তেতিয়া তেওঁ ক'লে, ইহুদীজনে ক'লে, আজিও মোৰ ওপৰৰ কেবিনত, মোৰ কোঠাত মই এটা ডাঙৰ মাছৰ মূৰ মছলা দি ভাজি লৈ আহিছোঁ। আপুনি যদি বিশ্বাস নকৰে ওপৰলৈ বলক, মই আপোনাক দেখুৱাম। এইবুলি কোৱাত চিলেটি মানুহজনো সুৰকে সেই ইহুদীজনৰ লগত গৈ পেলাই তেওঁৰ কেবিন পালেগৈ। তাত সোমাই সেই ইহুদীজনে এটা টিফিন কেৰিয়াৰ উলিয়াই আনিলে আৰু সেইটো খুলি পেলাই তেওঁক দেখুৱালে, হয়তো এটা প্ৰকাণ্ড ৰৌ মাছৰ মূৰ ধুনীয়াকৈ মছলা চছলা দি ভজা আছে। চিলেটি মানুহজন সেই সময়ত ইমানেই বুৰ্বক হৈ গ'ল, তেওঁ ভাবিলে হয় চাগে এই মাছৰ মূৰ খাই কাৰণেহে এই ইহুদীজন ইমান তোমাৰ চালাক আৰু চতুৰ। তেওঁ ক'লে, ঠিক আছে, এইটো মোক দিয়কচোন, আজিৰ কাৰণে ময়ো খাওঁ, ময়ো অলপমান মগজ বঢ়াওঁ। তেওঁ ক'লে, নাই নাই, এইটো মই লৈ আহিছোঁ স্পেচিয়েল মছলা দি পেলাই বনাই, এইটো মই খাব লাগিব। তেতিয়া তেওঁ ক'লে, আজিৰ কাৰণে মোকেই দিয়কচোন, মই আপোনাক পইচা দিম নহয়, আপোনাক দাম দিম। কিমান দাম দিম বাৰু এইটোত? তেওঁ তেতিয়া চাহাবজনে গহীনেৰে ক'লে, মই এইটো বহুত দাম দি কিনিছোঁ, আপুনি বাৰু 5 টকা দিলেই হ'ব। সেই সময়ৰ 5 টকাৰ ভেলু, মূল্য বহুত আছিলে। তাৰপিছত চিলেটিজনে কি কৰিলে জানা? সেই 5 টকাটো টেবুলত থৈ সেই মূৰটো লৈ আহি নিজৰ কোঠা পালে আৰু তাত সোমাই মৰকে গোটেই মাছৰ মূৰটো খাই পেলালে। তাৰপিছতহে তাৰ সম্বিত ঘূৰি আহিল। সি বোলে, এনেকুৱা মাছৰ মূৰটো মই ঘৰতো খাওঁ, আজি মই কিয় খালোঁ দাম দি? 5 টকা দি পেলাই মই এটা মাছৰ মূৰ খালোঁ। তেতিয়াৰ দিনত 5 টকাত 10 কেজি ওজনৰ মাছো কিনিবলৈ পাইছিল। তেওঁ আৰু হাত মুখ ধুই আহি আকৌ চিলেটিজনৰ ওচৰ পালে আৰু তেওঁক ক'লে, আপুনি ডাঙৰীয়া, এই মাছৰ মূৰটো মোৰ পৰা 5 টকাত আপুনি মোক বিক্ৰী কৰিলে। এই গোটা চাগে 4-5 কেজিৰ এই ডাঙৰ মাছটোৰ দামেই চাগে 5 টকাতকৈ কম আছিল। আপুনি কিন্তু মোক বৰ ঠগিলে দেই। তেতিয়া ইহুদীজনে হাঁহি মাৰি ক'লে, এই মাছৰ মূৰে আপোনাৰ মগজু বঢ়াইছে যেন পাইছোঁ। এতিয়াহে মাছৰ মূৰটো খোৱাৰ পিছতহে আপুনি বুজিলে মই যে আপোনাক ঠগিলোঁ। আমি এনেকৈয়ে মগজবিলাক বঢ়াই থাকোঁ। বুজিলেনে মহাশয়? আজিৰ পৰা ঠগ খোৱাৰ আগতে আপোনাৰ এই মগজেৰে কাম কৰিব। আমি সেই মগজেৰে কাম কৰিয়েই ধনী হওঁ আৰু বুদ্ধিয়ক হওঁ। বুজি পালানে? কেনেকৈ মানুহে মানুহক ঠগায় আৰু মানুহ কেনেকৈ ঠগ খায়। সেইকাৰণে সকলোৰে কথা বিশ্বাস কৰিব নালাগে। মাছৰ মূৰ খালে, ছাগলীৰ মূৰ খালে মগজ নেবাঢ়ে। নিজৰ বুদ্ধিৰ বলতহে মগজ বাঢ়ে, হয়নে? আমি বুদ্ধি খটুৱাব লাগিব আৰু ভেলকিবাজি হৈ যাব নালাগিব বেলেগৰ কথা। কেনেকুৱা লাগিলে তোমাৰ সাধুটো শুনি? শুনাচোন, এই সাধুটো বহুত পুৰণা এখন কিতাপৰ পৰা মই পঢ়িছিলোঁ, বহুত পুৰণা এখন। এই সাধুটো ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীদেৱে লিখি থৈ গৈছিলে আৰু সেই সময়ত বিৰাট ভাল লাগিছিলে এই কিতাপখন পঢ়ি। মই সেই কিতাপখনৰ পৰা তোমালোকক মই আৰু সাধু কৈছোঁ আগতে। বিলাতী ওজা নামৰ এখন কিতাপ। কিতাপখন পালে কেতিয়াবা তোমালোকে পঢ়িবা, হ'বনে? সাধুবিলাক মনত ৰাখি যাবা আৰু কেতিয়াবা গৈ বেলেগকো কৈ শুনাবা সাধু, হয়নে? ঠিক আছে, এতিয়াৰ কাৰণে বাই বাই আৰু কুশলে থাকা। গুড নাইট।